হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ গোবি 65 ৰেচিপি। আশা কৰোঁ ৰেচিপিটি চাই আপোনালোকে ভাল পাব। আহকচোন তেনেহ'লে আজিৰ এই ৰেচিপিটি আৰম্ভ কৰোঁ। প্ৰথমতে মই এটা সৰু ফুলকবি এনেদৰে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এতিয়া এইখিনি অকণমান সিজাই ল'ম। একেবাৰে সম্পূৰ্ণকৈ সিজাই নলওঁ। এবাৰ পানীখিনি উতল আহিলে নমাই ৰাখি দিম। প্ৰথমতে অকণমান নিমখ দি দিলোঁ, মই বৰ বেছিকৈ দিয়া নাই। এয়া চাওক, এইখিনি সিজোৱা হৈ গ'ল। আৰু এতিয়া এটা বাতি লৈছোঁ, সেই বাতিটোত মই অলপমান দিছোঁ ময়দা, 2 চামুচ ময়দা দিছোঁ। এতিয়া দিছোঁ 2 চামুচ বেচন আৰু লগতে দিম 2 চামুচ কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰৰ সলনি আপোনালোকে পিঠাগুড়ি দিব পাৰে নাইবা চুজি মিহিকৈ পিচি দিব পাৰে। তাৰপাছত দিছোঁ মই অকণমান আদা নহৰুৰ পেষ্ট, লগতে দিছোঁ অলপমান গৰম মছলা আৰু দিছোঁ অকণমান ৰেড চিলি পাউডাৰ, লগতে দিছোঁ আৰু অকণমান জালুকৰ গুড়ি। আৰু এতিয়া দিছোঁ নিমখ আপোনালোকে যিমান সোৱাদ বিচাৰে সিমানটো দিব পাৰে। আৰু দিলোঁ আধা চামুচ ৰিফাইন তেল। এতিয়া আটাইখিনি এনেদৰে ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি মিক্স কৰি হোৱাৰ পাছত এতিয়া অলপ অলপকৈ পানী ঢালি মিশ্ৰণটো তৈয়াৰ কৰিম। একেলগতে পানী সৰহকৈ ঢালি দিয়া নাই, অকণকৈ ঢালিছোঁ। অলপ পাতলকৈয়ে বনাব লাগিব, একেবাৰে ঠিক কনচিষ্টেঞ্চি নালাগে আমাক, সেইকাৰণে পানী অকণমান বেছিকৈ দিব লাগিব। কিন্তু সেইবুলি প্ৰথমতে মই দি লোৱা নাই, অকণকৈ 2-3 বাৰত দি গৈছোঁ পানী। এতিয়া অলপমান বেছি ডাঠ হৈ আছে, সেইবাবে আৰু অকণমান পানী দি ল'ম। আৰু পানী দিয়াৰ পাছত এনেদৰে যিমান পাৰে ভালদৰে ফেটিব। পানী আৰু অকণমান দি ল'লোঁ। আৰু এইখিনি মিক্স কৰা প্ৰায় হৈছেই। আৰু এয়া চাওক, সম্পূৰ্ণ পাতলকৈ তৈয়াৰ কৰি ল'লোঁ। এতিয়া ইয়াত সিজাই থোৱা ফুলকবিখিনি দি দিছোঁ। আপোনালোকে হাতেৰে মিক্স কৰোঁ বুলিলেও কৰিব পাৰে, মই হাতেৰে কৰা নাই আচলতে। ফুলকবি দিয়াৰ পাছত এনেদৰে এবাৰ আকৌ মিক্স কৰি লৈছোঁ। আৰু এইখিনি ফ্ৰাই কৰিবৰ বাবে ৰেডি হৈ গ'ল। এইখিনি মিক্স কৰাৰ পাছত মই বেছি সময় ৰাখি থোৱা নাই। আনফালে কেৰাহীখন পাতি অকণমান ৰিফাইন তেল দি ল'লোঁ। আৰু তেল গৰম হোৱাৰ পাছত এতিয়া ইয়াত এটা এটাকৈ ফুলকবি দি যাম। চাব যাতে ফুলকবি টুকুৰাকেইটাত মিশ্ৰণখিনি ভালদৰে লাগিব পাৰে, সেইটো কনচিষ্টেঞ্চিতে মিশ্ৰণখিনি বনাব। বৰ বেছি সময়ো নালাগে, খাবলৈ বহুত সোৱাদ হয়, একেবাৰে সহজতে বনাব পাৰি। সেইবাবে এই ৰেচিপিটো আপোনালোকৰ বাবে আজি লৈ আহিছোঁ। আপোনালোকে এবাৰ নিশ্চয় ঘৰত বনাই খাই চাব বুলি আশা ৰাখিলোঁ। একেবাৰে কম জুইত এনেদৰে ৰঙচুৱাকৈ ভাজিছোঁ মই। জুই যদি বেছি হয় তেতিয়া ভালদৰে নিসিজিব, সেইবাবে কম জুইত ভাজিছোঁ। এনেদৰে কম জুইত ৰঙচুৱাকৈ ভাজিলেহে কুৰকুৰীয়া হ'ব আৰু খাবলৈও ভাল লাগিব। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব, যাতে আহিবলগীয়া সমূহ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাব পাৰে। আৰু যদি আজিৰ এই ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওক, প্ৰায় গোটেইখিনি হ'লেই ভজা। মই যিখিনি সৰু সৰু আছিলে সেইখিনি সোনকালে সিজি গ'ল আৰু ৰঙচুৱা হৈ গ'ল, সেইবাবে নমাই থৈছোঁ আগতীয়াকৈ, নহ'লে বেছিকৈ ৰঙা হৈ যাব। এইখিনিও হৈ গ'ল, এতিয়া এইখিনিও নমাই ল'ম মই। একেবাৰে সহজ নহয়নে? আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া টমেটো চচ আৰু অকণমান চয়া চচ দি আকৌ এবাৰ ভাজি ল'ব পাৰে, কিন্তু মই এনেদৰে ড্ৰাইকৈয়ে খাম, সেইবাবে ভাজা নাই আকৌ চচৰ লগত। এতিয়া ভাজিম 2টা শুকান জলকীয়া, আৰু আপোনালোকৰ ওচৰত যদি নৰসিংহ থাকে তেতিয়া নৰসিংহও দিব পাৰে। শুকান জলকীয়াৰ পৰিৱৰ্তে কেঁচা জলকীয়াও দিব পাৰে। আৰু সেই একেখিনি তেলতে এতিয়া মই জলকীয়া 2টা ভাজি লৈছোঁ। জলকীয়া ভাজোঁতে অকণমান সাৱধানে থাকিব, কেতিয়াবা জলকীয়াবোৰ ফুটি যায় ফ্ৰাই কৰোঁতে। আৰু এই জলকীয়াকেইটা ভজা হৈ গ'ল। এতিয়া এইকেইটা ফ্ৰাই কৰি থোৱা ফুলকবিৰ ওপৰত দি দিছোঁ। আৰু এয়া চাওক, টেষ্টি গোবি 65 খাবৰ বাবে সাজু হৈ গ'ল।
আশা ৰাখিছোঁ আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।